Hello everyone, এটা notification তোমালোকৰ বাবে আহিছে আজি সৰুকে এটা ভিডিও লৈ আহিলো এটা ইনফৰমেটিভ ভিডিও ক্লাস 11 ৰ ষ্টুডেন্ট সকলৰ বাবে এটো আজিৰ তাৰিখত ওলাইছে 25/3/2025 সো এটো আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ পৰা আহিছে থাম্বনেলটো দেখি অলৰেডি গম পাই গৈছা যে কিহৰ ওপৰত ভিডিওটো হ'ব যে তোমালোকৰ এক্সামটো যেহেতু পষ্টপন হৈ গৈছিল অলপমান বেয়া দিন চলি আছে ক্লাস 11 ৰ ষ্টুডেন্ট সকলৰ বাবে মোৰ নিজৰ বেয়া লাগিছে বা আমাৰো বেয়া লাগি আছে এই কথাখিনিত যে পৰীক্ষাটা দিবলৈ ইমান ধুনীয়াকৈ প্ৰিপাৰেচন কৰি লোৱা তাৰ পিছতে কিবা পেপাৰ লিক হয় অগ্ৰং বগ্ৰং ধে আৰু যি হওক আমিতো চলি থাকিব লাগিব ন এক্সামটো আমি দিব লাগিব আৰু লগতে সেকেন্ড ইয়াৰৰ ক্লাসও এতিয়া কেতিয়াৰ পৰা হ'ব হেতুক লৈ এটা কোৱেশ্চন মাৰ্ক আহি আছে যে ফাৰ্স্ট ইয়াৰৰ এক্সাম যদি ইমান লেট হৈ গৈ থাকে আমি স্যাৰ সেকেন্ড ইয়াৰৰ কেতিয়া পঢ়িম কিছুমানে পঢ়িবলৈ আৰম্ভ কৰিয়ে দিছে সো এটা দুধুৰ মুধুৰ অৱস্থাত তোমালোকে আছা বাৰু যি নহওক আমাক আজি এটা নোটিশ যেহেতু দিয়া হৈছে নোটিফিকেশন এটা এটো তোমালোকক মই জনাই দিও জাস্ট বিশেষ আৰু দীঘলীয়া মই নকৰো যে তোমালোকৰ 24 তাৰিখৰ পৰা 29 তাৰিখলৈকে 24th অফ মাৰ্চৰ পৰা 29th অফ মাৰ্চলৈকে যিখিনি এক্সাম তোমালোকৰ কি কৰা হৈছিল পেপাৰ লিক হোৱাৰ কাৰণত মানে পষ্টপন কৰি দিয়া হৈছিল সেইখিনি কেতিয়া হ'ব কোৱা হোৱা নাছিল যে হ'ব এনেকৈ কৈ আছিল সো এতিয়াও কৈ দিয়া নাই যে কেতিয়া হ'ব এতিয়া জাস্ট এটা বস্তুহে তোমালোকক কৈ দিয়া হৈছে যে তোমালোকৰ ইয়াতে আমাৰ লিখা আছে মই বিচাৰি আছো ৰবা আখৰবিলাক বৰ সৰুকে আছে 15th অফ জুন এটা বস্তু জানি থবা যে 15th অফ জুনৰ আগত মানে 15th অফ জুনৰ পৰা তোমালোকে তোমালোকৰ যেবিলাক মাৰ্কশিট বিলাক কেবিলাক তোমালোকে ডাউনলোড কৰিব পাৰিবা বুজি পাইছানে তাৰ মানে এটা বস্তু শিওৰ হৈ লোৱা যে 15 জুনৰ আগত তোমালোকৰ ৰিজাল্টে আহি যাব তাৰ মানে এক্সামটো তেতিয়াহলে ডেফিনেটলি হ'ব বহুত বেছি দিন পিছলৈ নিনিয়ে কিন্তু তোমালোকৰ নতুন সেশনৰ যেহেতু সেকেন্ড ইয়াৰৰ ক্লাস যেহেতু স্টাৰ্ট কৰিবলৈ দেৰি হৈ গৈছে নহয় সেই কাৰণে কৈছে যে সেকেন্ড ইয়াৰৰ যেবিলাক ক্লাস হ'ব সেইবিলাক হেনু বলে আৰম্ভ কৰি দিব হলে কেতিয়াৰ পৰা আৰম্ভ কৰি দিব আফটাৰ বিহু তোমালোকৰ ক্লাস স্টাৰ্ট হৈ যাব আফটাৰ বহাগ বিহু 2025 to 26 ৰ নতুন ক্লাস সেকেন্ড ইয়াৰৰ বাবে আৰম্ভ হৈ যাব তেতিয়ালে স্যাৰ এক্সাম কিটা পাতিব এক্সাম সেই ক্লাস স্টাৰ্ট হোৱাৰ মাজতে তোমালোকক আকৌ নতুন ৰুটিনখন হেনু বলে দিব নোটিফিকেশনটোৰ মতে বুজি পাইছানে তাৰ মানে এতিয়া এটো আমাক এটোৱে বুজাব বিচাৰিছে যে সেকেন্ড ইয়াৰৰ ক্লাসৰ বাবে ৰৈ থাকিব নালাগে সেকেন্ড ইয়াৰৰ ক্লাস আৰম্ভ হৈ যাব লাগে বিহুৰ পিছতে আৰু তাৰ পিছতে যেতিয়া ক্লাস চলি থাকিব তেতিয়া তোমালোকক কৈ দিয়া হ'ব যে ফাৰ্স্ট ইয়াৰৰ যিখন পেপাৰ বাকি থাকি গল সেইখন কেতিয়া হ'ব আৰু সেইখন যেতিয়াই নহক লাগে এটা বস্তু আৰু তোমালোকক শিওৰ কৰি দিছে কনফাৰ্ম কৰি দিছে এইটোৰ মতে যে 15 জুন 15 জুনৰ আগত বা 15 জুনৰ পৰা তোমালোকৰ ৰিজাল্ট বিলাক তোমালোকে মাৰ্কশিট বিলাক তোমালোকে অনলাইনত ডাউনলোডে কৰিব পাৰিবা তাৰ মানে তাৰ আগতে ৰিজাল্ট ওলাই যাব সো পসিবিলিটি আছে যে কেতিয়াৰ পৰা মে মানত হয়তো এক্সাম হৈ যাব পাৰে মই কোৱা নাই দেই যে মেত হ'ব হয়তো হৈ যাব পাৰে মুঠতে তোমালোকে সেকেন্ড ইয়াৰৰ ক্লাস যদিও স্টাৰ্ট হৈ যায় আমিও হয়তো এটা স্টাৰ্ট কৰিয়ে দিম সাগে হেতুৰ ওপৰত মই বেলেগ ভিডিও আনিম যদিও সেকেন্ড ইয়াৰৰ ক্লাস স্টাৰ্ট হৈ যায় তথাপিতো তোমালোকে তাৰ মানে ফাৰ্স্ট ইয়াৰৰ সেই যিকিখন পেপাৰ থাকি গল যিকিটা সাবজেক্ট হেকিটা অলপ তোমালোকে পঢ়ি ৰাখিব লাগিব তাৰ মানে বুজি পাইছানে হেকিটা পঢ়ি থকাৰ লগতে সেকেন্ড ইয়াৰৰ টপিকো তোমালোকে লাহে লাহে পঢ়িবলৈ আৰম্ভ কৰি দিব লাগিব উপায় নাই আৰু সো এইখিনি বস্তু মই সৰুকে তোমালোকক এটা ভিডিওৰ দ্বাৰা জনাই দিলো যদি তোমালোকে আৰু বিশেষ কিবা জানিব বিচাৰা কিবা কোৱেশ্চন আছে তোমালোকে কমেন্ট সেকশনত খুলি ৰাখিবা থ্যাংক ইউ